প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ওলোৱা এছিষ্টেণ্ট প্ৰফেচাৰৰ চাকৰিৰ বিষয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এছিষ্টেণ্ট প্ৰফেচাৰৰ পদ খালী হৈছে, গতিকে তাৰ বিষয়ে মই জনাম। এ ৱাক-ইন ইণ্টাৰভিউ উইল বি হেল্ড অন 10 জুলাই। তাৰমানে বৃহস্পতিবাৰ 11টা বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। ডাইৰেক্ট ইণ্টাৰভিউলৈ গ'লেই হ'ল। ভোজৰাজ ছেঠ কনফাৰেন্স হলত হ'ব। অফিচ অফ দ্য ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। এটা এছিষ্টেণ্ট প্ৰফেচাৰৰ পদ কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। চেণ্টাৰ অফ মেনেজমেণ্ট ষ্টাডিজ CMSত পদ খালী। শিক্ষাগত অৰ্হতা ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব, MBA নহ'লে ফাৰ্ষ্ট ক্লাছ MCom পাছ কৰিলেও হ'ব। মানে কমাৰ্চত মাষ্টাৰ ডিগ্ৰী কৰিলেও হ'ব, 2 বছৰীয়া। আৰু AICT দ্বাৰা ৰিকগনাইজ কৰা হ'ব লাগিব বা AIU দ্বাৰা ৰিকগনাইজ কৰা হ'ব লাগিব। যদি কেণ্ডিডেটছ হেভিং নেট, স্লেট, চেট অৰ PhD উইল গেট প্ৰিফাৰেঞ্চ। যদি আপোনাৰ নেট আছে, স্লেট আছে, চেট আছে বা PhD আছে, তেতিয়াহ'লে আপোনাক প্ৰিফাৰেঞ্চ দিব। নহ'লেও আপুনি অকল যদি ফাৰ্ষ্ট ক্লাছ MBA বা MCom আছে, তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। স্পেচিয়েলাইজেশ্যন ফাইনেন্সত থকাটো বিচাৰিছে। চেলেৰী 30,000 টকা কনচলিডেটেড প্ৰতিমাহে লাভ কৰিব। যদি আপুনি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ হেভিং দ্য ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন মে এপিয়াৰ ফৰ দ্য ইণ্টাৰভিউ উইথ দ্য কপিজ অফ বায়'ডাটা। গতিকে আপুনি ইণ্টাৰভিউত বায়'ডাটা নিব লাগিব, আপোনাৰ লেটেষ্ট এটেষ্টেড কপি নিব লাগিব সকলো ডকুমেণ্টৰ। পাব্লিকেশ্যন আপোনাৰ যিমান আছে, এক্সপিৰিয়েঞ্চ যদি আপোনাৰ আছে, আৰু লগত এলং উইথ দ্য অৰিজিনেল চাৰ্টিফিকেটছ অফ কোৱালিফিকেশ্যন, অৰিজিনেল ডকুমেণ্টো নিব ভেৰিফিকেশ্যনৰ কাৰণে। কেণ্ডিডেট শ্বেল বি ৰিকুৱাৰ্ড টু পে এন এমাউণ্ট অফ 500। গতিকে আপুনি ৰেজিষ্ট্ৰেশ্যন ফি হিচাপে 500 টকা দিব লাগিব। TA দিয়ে নিদিয়ে। কেণ্ডিডেটছ মাষ্ট ৰিপৰ্ট বিফৰ 1 hour অফ কমেন্সমেণ্ট অফ ছিলেকশ্যন কমিটি ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ৰেজিষ্ট্ৰেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কমিটিৰ আগত আপুনি 1 ঘণ্টাৰ আগে গৈ পাবগৈ লাগিব। গতিকে এইটোৱেই, ধন্যবাদ।